ডিসেম্বৰ মাহৰ 30 তাৰিখত আমি বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট পাব্লিছ কৰিছিলোঁ আৰু সেই সময়ত 26টা জনগোষ্ঠীৰ বিভিন্ন বিষয়বিলাক আমি সেই ভিজন ডকুমেণ্টত পাব্লিছ কৰাত তাতে আমি দেখিবলৈ পাইছিলোঁ আৰু তাত বিভিন্ন জনগোষ্ঠীৰ ভাষা সাংস্কৃতিক ৰক্ষণাবেক্ষণ আৰু ইয়াৰ লগতে সেই জনগোষ্ঠীৰ বিভিন্ন আশা আকাংক্ষাৰ কথা লিপিবদ্ধ হৈছিলে আৰু ইয়াৰে আগ ধৰি আমি বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন কাম হাতত লৈছোঁ আৰু আজি মই আনন্দিত হৈছোঁ আমাৰ বিটিআৰ চৰকাৰৰ তৰফৰ পৰা 1 কোটি টকাৰ সূত্ৰধৰ জনগোষ্ঠীৰ কাৰণে এটি ভৱন নিৰ্মাণ কৰাৰ কাৰণে চন্দ্ৰপাৰাত আমি আধাৰশিলা স্থাপন কৰিছোঁ। সূত্ৰধৰ জনগোষ্ঠীৰ আমাৰ ৰাজ্যিক সভাপতি ৰিজনেল যিটো বিটিআৰ ৰিজনৰ সভাপতি তেখেতসকলৰ জাতীয় সংগঠনৰ নেতৃবৃন্দ আৰু সকলো ৰাইজৰ উপস্থিতিত আমি এই ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু এই 1 কোটি টকাৰ ভৱন নিৰ্মাণ হোৱাৰ লগে লগে সমগ্ৰ বিটিআৰ অঞ্চলৰ আৰু অসমৰ সূত্ৰধৰ জনগোষ্ঠীৰ বিভিন্ন মেল মিটিং সেমিনাৰ আলোচনা বিলোচনা আৰু জনগোষ্ঠীটো আগুৱাই নিয়াৰ কাৰণে বিভিন্ন নীতি নিৰ্ধাৰণ কৰাত এইটো সহায় হ'ব বুলি মই আশা ৰাখিছোঁ আৰু আজি এই মহান কাৰ্যৰ কাৰণে এই সম্পন্ন হৈ গ'ল ইয়াৰ কাৰণে মই সূত্ৰধৰ জনগোষ্ঠীক মই অভিনন্দন জনাইছোঁ।